একদম ছোৱালীজনীৰ সৈতে একদম দুইফালে বহি আছে অ আইতা আপুনি বোলে ফ্ৰিজ ল'লে ফ্ৰিজৰ পানী গিলাচ দিয়কচোন আপোনাৰ ফ্ৰিজ কোনটোনো এইটো ফ্ৰিজ নি পানী খাই চাচোন তোৰ হৃদয়খন কেনেকুৱা শান্তি লাগিব তই এগিলাচ পানী খাই চা মই মৰিলো ইয়াৰ মূল্যটো তই চাচোন ইয়াত কিমান মূল্য আছে আপুনি দিয়ক আকৌ পানী এগিলাচ তেতিয়াহে মই খাব পাৰিম দিছো খা এইটো কি বুলি কয় ন অসমীয়াত কওক ক এইটো অসমীয়াত মাটি ভাণ্ডাৰ বুলি কয় মাটি ভাণ্ডাৰ আৰু ইংৰাজীত ফ্ৰিজ বুলি কয় এচি ফ্ৰিজ কয় আমি এতিয়া ফিউজে বুলি ক'ব লাগে নাই ফ্ৰিজ বুলিয়ে ক'ব লাগে এতিয়া নেজানো কৈছো এইটো সঁচাকৈ ৰাইজসকল আমাৰ মানুহৰ মাজৰ পৰা সমাজৰ পৰা হেৰাই যোৱা এটা বস্তু হয় মাটি কলহ দেখিছে আৰু ইমান ধুনীয়া সঁচাকৈ আইতা এটা ধুনীয়া সমাজলৈ বাৰ্তা দিলে সঁচাকৈ আইতা আৰু এই কলকেইটা মই চিনি পাইছোঁ কলকেইটা কমলীয়া দিছিলে হয় নাই এইকেইটা কমলীয়া কালি মোক দি থৈ গৈছিলে সি খাবলৈ এতিয়া আকৌ এটাকে আহাৰ লৈ আৰু আপোনাক মই ফ্ৰিজৰ পানী গিলাচো দি দিছোঁ খাওক আৰু আহাৰ গ্ৰহণ কৰি এতিয়া যিমান দেখিছে ৰাইজ তেওঁ এতিয়া এফালে যায় সবাহ এটা কৰিবলৈ তেওঁ ফ্ৰিজৰ পানী আৰু চেনি কল খাই গৈছে হ'ব এতিয়া উদ্ধাৰ কৰক আৰু এইজনী আমাৰ ভেচেলি আইতা ছোৱালীজনী